নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আমি আজি আহিলোঁ বিহুৰ বাবে কিছুমান কাপোৰ ল'বলৈ, বিহুৰ নাচনী কাপোৰ। এইফালে আমি আহি দোকান পাই গ'লোহি, সোমালোহি দোকানত। মানুহ ভিৰ আছে, বিহুৰ বতৰ। এইফালে গামখাৰু লাগে, দেখুৱাই আছে তাই। এইখন চাইছোঁ, মেখেলাখন কেনে লাগিছে বাৰু? এইখনকে ল'ব লাগিব। আৰু এখন ল'ম ভাবিছিলোঁ, কিন্তু ফুলখিনি প্ৰায় একে হালৰে কাপোৰ বোলে, মানে এখনে ল'লোঁ। এইফালে আকৌ কি ধুনীয়া ধুনীয়া এযোৰ এযোৰ ৰেডি টু ৱেৰ পিন্ধিব পাৰি। এইফালে পাটৰ চিট এযোৰ লৈছোঁ, কিবা এটা কাৰণে প্ৰয়োজন হৈ আছিলে। পাটৰ চিট এযোৰ লৈছোঁ, আমাৰ বাবে নহয় দেই, কাৰোবাক দিবলৈহে, অলপ কম দামৰ। কেনে লাগিছে জনাব। এইফালে এইবাৰ বেলেগ এখন দোকানলৈ আহিলোঁ। সেইখন দোকানৰ পৰা আহি এই দোকানখন বৰ ধুনীয়া, একদম চাফ চিকুণ কৰি ৰাখিছে। সেইকাৰণে তাই জোতাযোৰ খুলি লৈছে। অকণমান মানুহৰ ঘৰত সোমাই অহাৰ দৰে সোমাই আহিব লাগে। দোকানখন যেনেকৈ বেলেগ দোকানবোৰ চাটাৰ খুলি পায় দেখি সকলো, ইয়াত অকণমান বেলেগ দোকানখন। মানুহ বহুত সোমাই আছে এইফালে। তাত মই মোৰ প্ৰয়োজনবোৰ ল'লোঁ। ইয়াত খালি মই সূতাহে ল'ম, মানে ইয়াত ধূপকৈ যদি গোটেই বান্দিলটো লওঁ নহয়, ধূপকৈ অকণমান 2 টকামান কমত পায়। সেইকাৰণে মই ইয়াৰ পৰা লাগিয়ে থাকে, যিহেতু এমুঠি দুমুঠি নিবলৈ অসুবিধা হয়, আৰু 2 টকা কমত পাইছোঁ। সেইকাৰণে পূৰা এক বান্দিলকৈ লৈ লৈছোঁ, চেলেং লগাবলৈ দিম ভণ্টি এজনীক। এইফালে তেওঁলোকক মই পইচাটো দি লওঁ, বস্তুটো ল'লেতো পইচাটো দিবই লাগিব। এইফালে আকৌ আমাৰ জাজোৱালীজনীক বোলে কাপোৰ ল'বলৈ পইচা কমি গ'ল, 500 টকা তাই ধাৰকৈ বিচাৰিছে, তাইকো দি লৈছোঁ। বেছিকেইটকা পইচা নাই আৰু, এইকেইটকা মোক লাগিব, থৈ লওঁ। ঘৰতো মিঠাই চিঠাই নিবলৈ আছেই, আকৌ গাড়ী ভাড়া লাগিবই নহয়। এইফালে ইমান ভোক লাগিছে, ৰাতিপুৱাই অহা। দোকানীটো কফি মৰ্টন এটা সকলোকে দিলে, খাই লৈছোঁ আমি। মানে এতিয়া মোৰ হৈ গ'ল, যিহেতু মই গাড়ী লৈ বুলি আহিছোঁ। গাড়ীখন ৰখি আছে, খৰধৰকৈ আহিছোঁ, তেওঁলোককো মাতি আহিছোঁ। সিহঁতে আকৌ বস্তু চায়ে আছে নহয়, মাইকী মানুহৰ মন বৰ লোভীয়া নহয় জানো। দোকানীজনে ইটো সিটো দেখুৱাই আছে, চাই আছে। এইফালে আমি আহি পাই গ'লোহি হোটেলত। এতিয়া একো খাবলৈ নাই তেনেকুৱা ভাল বস্তু, অকল পৰঠা বাহিৰে। পৰঠাকে খাই লৈছোঁ আৰু সকলোৱে। এইফালে পৰঠা চবে এটা লৈছোঁ, খাই লওঁ, খৰধৰকৈ যাব লাগে, বহুত দেৰি হৈ গ'ল। এয়া আকৌ পিছদিনাখন ভিডিঅ' দেই আপোনালোকক। আকৌ এইফালে মেখেলাখন মই চিলাই মেলি লওঁ আৰু ধুনীয়াকৈ বিহুৰ কাৰণে। আগত এখন মেখেলা আছে পুৰণা, সেইখন মই পিন্ধিম। এই নতুন মেখেলা ছোৱালীয়ে পিন্ধিব। চিলাই কৰি লওঁ। আজিকালি কিবা বৰ চিলাই মেচিনত বহিবলৈ মন নাযায়চোন। আগতে কিন্তু বহুত চিলালোঁ, নিজৰো চিলালোঁ, বেলেগৰো চিলালোঁ কাপোৰ। আজিকালি কিবা বহিবলৈ মন নাযায় মেচিনত। তাঁতশালত আৰু মেচিনত মোৰ একেই হয়, মানে বহিলে বহিয়ে থাকোঁ দিনটো, ভোক পিয়া কেনি যায় গম নাপাওঁ। আৰু যেতিয়া নবহোঁ নহয়, একেবাৰে ওচৰ চাপিবলৈ মন নাযায়। তথাপিতো আনিছোঁ আৰু বিহুৰ কাৰণে ইমান টকা পইচা দি, ইমান দূৰত গৈ আৰু মেখেলাখন নিচিলাকৈ থৈ দিম নে আৰু, সেইকাৰণে চিলাই মেলি লৈছোঁ আৰু। এইফালে সমানকৈ নাকাটিলে আকৌ চুকিয়া চুকি হৈ গ'লে মেখেলাখন বেয়া হ'ব নহয়, সেইকাৰণে ল'ৰাটোক মাতি সমানকৈ কাটি লৈছোঁ মাজতে। মই আকৌ কাণৰখিনি আগত চিলাই লওঁ। বেলেগে কিছুমানে বেলেগো চিলাব পাৰে, কিন্তু মই কাষৰখিনি চিলাই মাজৰখিনি এনেকৈ ভাঁজ কৰি কাটি দিওঁ। অকণমান ভাল কাপোৰ নহয় জানো, সেইকাৰণে আকৌ ভালকৈ কাটি নল'লে, সমান নহ'লে ভাল নালাগিব নহয় মেখেলাখন। চুকিয়া চুকি এটা চুক বাঢ়ি থাকিলে, কেতিয়াবা আকৌ এনেকুৱা হয়, এটা চুক বাঢ়ি থাকে, এটা চুক অকণমান চুটি হৈ যায়। সেইকাৰণে এনেকৈ হ'লে ভাল নালাগিব দেখি পিন্ধি। সেইকাৰণে সমানকৈ মই ল'ৰাটোক মাতি পেলাই কাটি ল'লোঁ। এনেকৈ হৈ গ'ল আৰু চিলাই। এইফালে অকণমান আছে, এইখিনি চিলাই মেলি লওঁ। এইটো সমানকৈ তলৰ পাতলিটো সমানকৈ নিচিলালে ভাল নালাগিব দেখি, সেইকাৰণে ধুনীয়াকৈ চিলাই লওঁ। এইফালে আকৌ চিলাই থকাৰ মাজতে গানো এষাৰ গাই লৈছোঁ। আপোনালোকে হাঁহি নিদিব দেই, কাম কৰি একেৰাহে থাকিলে আমনি লাগি যায় নহয়, টোপনি ধৰি যায়। সেইকাৰণে গান চান গাই কোনোমতে মেখেলাখন চিলাই সম্পূৰ্ণ কৰোঁ আৰু। খিৰিকী কাষতে বহি লৈছোঁ, নহ'লে আকৌ আন্ধাৰ হৈ আছে নহয়, সেইকাৰণে এনেকৈ পোহৰ কৰি লৈছোঁ ধুনীয়াকৈ দেখি পোৱাকৈ, সুবিধা কৰি নিজে এইমতে ধুনীয়াকৈ চিলাই মেলি লওঁ। তাৰপিছত আৰু বিহু পাই গ'লহি। বিহু ইফালে দেখিছেনে, বিহু লাগিছে গাত। আপোনালোকৰ লাগিছে নাই, ভাল লাগিছে নাই মেখেলাখন? এনেকুৱা গছবুটা মেখেলা এখন ল'ম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু ফুলে জালে একদম মনে নিমিলে। কেতিয়াবা ল'ম ভাবিলেও, আজি কিন্তু ধুনীয়াকৈ মোৰ পচন্দ হৈ গৈছে মেখেলাখন।
বৰ এটা হেভিও নহয় আৰু বৰ এটা চিম্পুলো নহয়, মোৰ পচন্দৰ হৈ গৈছে মানে। এইফালে চিলাই মেলি থলোঁ। এনেকৈ আছোঁ দেই, হাঁহি নিদিব, একদম কামৰ মাজত জাবলি হৈ আছোঁ, একেবাৰে জাবলি হৈ আছোঁ। এনেকৈ থাকোঁ আৰু। এইফালে ছোৱালীও আহি পেলাই মেখেলাখন পিন্ধি চাওঁ বুলি ক'লে স্কুলৰ পৰা, আহি পাইছেহে তাই। মই আকৌ চাপৰ নহয় জানো, অকণমান মানে চুটি হ'লেও হয় মেখেলাখন, তাই আকৌ ওখ যে অকণমান দীঘলকৈ লাগে মেখেলাখন, সেইকাৰণে অকণমান দীঘলকৈ চিলাই দিছোঁ। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে জনাবলৈ নিশ্চয় নাপাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেন্তে হ'লে, বাই বাই।